হেল্ল' গাইজ, গুড মৰ্ণিং। আমি মন্দিৰত আহিছোঁ সেৱা কৰিবলৈ কাৰণে চবে। এয়া মোৰ ছোৱালী, এইটো এইফালে এটা ছোৱালী, বাবা এয়া এয়া এইটো হাই বুলি ক'ব, হাই বুলি ক। অঁ বাকী এনি মাঘ বিহু হওক, বহাগ বিহু হওক, আৰু এসপ্তাহ পিছতে হয়। বুধবাৰ দিনা উৰুকা। দাদা হয় এইটো। দাদা, আমাৰ দেউৰী বিহুটো কি কাৰণত লেট হয়? তো আমি আকৌ সংক্ৰান্তিত কাম নকৰে, আহি একাদশীত কাম নকৰে। হয়, সেইবিলাকৰ কাৰণে আমি প্ৰত্যেক মাঘৰ অঁ বুধবাৰে, বৃহস্পতিবাৰে তেনেকুৱাত আমি বুধবাৰে মন্দিৰৰ কাম কৰোঁ, বৃহস্পতিবাৰে আমাৰ ৰাইজৰ বিহু হয় আৰু। খুৰা, এইটো আমাৰ দেউৰী বিহুটো কি কাৰণত লেট হয় বাৰু? আমাৰতো তিথিটোৰ লগত মিলে। তাৰমানে অমাৱস্যা, একাদশী সেইবোৰ পৰিলে আমাৰ বলি দিব নোৱাৰে। হয়, সেইকাৰণে আমাৰ এতিয়া অমাৱস্যা হৈ গ'ল। এই আজি দেওবাৰে আকৌ আজি বুধবাৰ হ'ল। হয়, সেইকাৰণে আমাৰ মন্দিৰখন এতিয়া ফাটিবলগীয়া হ'ল। সেইকাৰণে আমাৰ দেউৰী মানুহটো অমাৱস্যা, পূৰ্ণিমা, একাদশী পৰিলে আমি বলি দিব নোৱাৰোঁ। সেই ৰেটৰ কাৰণে আমি এতিয়া আজিৰ দিনত ৰাইজৰ বিহু শেষ, হয়, কিন্তু দেউৰীয়ে আজি বিহু পাতিবলগীয়া হ'ল। উপায়টো নাই। উপায় নাই। এতিয়া অমাৱস্যা আহোঁতে আমি বলি দিব নোৱাৰোঁ। হয়, আমি মাত্ৰ বুধবাৰ আৰু বৃহস্পতিবাৰ সেই দুটাৰ লগতে আমি সম পাতি খাওঁ। তাৰ বিনে আকৌ বেলেগ নাই আমাৰ। বেলেগ নাই। বহুত বহুত ধন্যবাদ থাকিল কোৱাৰ কাৰণে। এতিয়া আপোনালোকে গম পালে চাগে দেউৰী বিহুটো কি কাৰণত লেট হয়। ইয়াত 1 তাৰিখত হ'ব লাগিছিলে, অসমীয়াই কৰিছে, মিচিং কৰিছে, বড়ো কৰিছে। এনেকুৱা কথা, তাৰমানে আমাৰ দেউৰী বিহুটো যেতিয়া কেতিয়াবা মানে আমাৰ যেতিয়া বুধবাৰ, বৃহস্পতিবাৰ তাত হয়, যদি একো নকৰে, হয়, সিহঁতৰ লগতো মিলিব পৰাকৈ হৈ যায়, মানে অসমীয়াৰ লগত হয়, বা ৰাইজৰ লগত। ৰাইজৰ লগত। কিন্তু তাত যদি কিবা আউহী, একাদশী তেনেকুৱা তিথি পৰি যায়, হয়, তেতিয়াহ'লে আমাৰ যে নামঘৰটো যে বলি দিয়ে, হয়, সেই বলি দিয়াৰ অৰ্থত মানে আমি কৰিব নোৱাৰে। সেইকাৰণে আমাৰতো পিছুৱাবলগীয়া হয়। আৰু তাৰ কাৰণে দেউৰী বিহুটো কিছুমান মানুহে কয় যে ইহঁতে মনে ফটা বিহু। হয়, মনে ফটাটো নহয় আচলতে, আমাৰ যে বলি বিধান এই আছে। নিয়ম নীতিবিলাক যে কৰিব নোৱাৰে, হয়, সেইকাৰণে আমাৰ পিছতীয়া হৈ যায়। সেইটোৱে মানে। বহুত বহুত ধন্যবাদ থাকিল আমাৰ মমাৰ কাৰণে, ইমান ধুনীয়াকৈ বুজাই দিয়াৰ কাৰণে। ময়ো গম নাপাওঁ যে কি কাৰণত তাৰমানে দেউৰী বিহুটো পিছতীয়া। কি কাৰণত দেউৰী বিহুটো পিছতীয়া ময়ো নাজানো বিশেষকৈ। আজিহে গম পালোঁ দেউৰী বিহুটো কি কাৰণে পিছতীয়া হয়। আৰু মানে যদিহে আপোনাৰ একাদশী, পূৰ্ণিমা এইবিলাক যদি নপৰে, তেতিয়াহ'লে মানে চব ৰাইজৰ লগতো পাতিব পাৰে। আৰু যদিহে কেলেণ্ডাৰত যদিহে এনেকুৱা যদি পৰি যায়, একাদশী আৰু পূৰ্ণিমা মানে যদি পৰি যায়, তেতিয়াহ'লে দেউৰী বিহুটো মানে কেঞ্চেল হৈ কিনি আপোনাৰ বুধবাৰ, বৃহস্পতিবাৰে কৰা হয়। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকৈ লাগিলে, যদি ভাল পায় প্লিজ লাইক এটা কৰি দিব। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে ফ'ল' কৰি নিদিয়ে। যদি মোৰ ভিডিঅ'বিলাক চাই পিনে আপোনালোকে ভাল পাইছে, ফ'ল' এটা কৰি দিব। বাই বাই।